দেশে দেশে গৈ বিদেশী মাতিছে হিমন্ত বিশ্ব চৰকাৰে কিন্তু জেচিবি লগাই খেদিছে স্বদেশীক অৰ্থনৈতিক ক্ষেত্ৰত নতুন নীতি অসম চৰকাৰৰ বিদেশী ইন স্বদেশী আউট গুৱাহাটীৰ 50,000 পৰিয়ালৰ জীৱন জীৱিকাক লৈ খেলিছে চৰকাৰে মূল প্ৰতিবেদনলৈ যোৱাৰ পূৰ্বে মন কৰক গুৱাহাটী পৌৰ নিগমৰ এই জাননীলৈ 2024 চনৰ ফেব্ৰুৱাৰী মাহতে জাৰি কৰা এই জাননীত গুৱাহাটীৰ বিভিন্ন স্থানত একাশীটাকৈ ভেণ্ডিং জোন স্থাপনৰ ঘোষণা আগবঢ়াইছিল পৌৰ নিগমে গুৱাহাটীৰ বিভিন্ন স্থানত থকা পদপথৰ অস্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সুবিধা হোৱাকৈ এইসমূহ ভেণ্ডিং জোন স্থাপনৰ ঘোষণা আগবঢ়োৱা হৈছিল তদুপৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ 10টাকৈ ভেণ্ডিং জোন শীঘ্ৰেই মুকলি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল পৌৰ নিগমে কিন্তু জাননী জাৰি কৰাৰ এবছৰৰ পাছতো গুৱাহাটীৰ কোনো স্থানত ঘোষণা কৰা 81টা ভেণ্ডিং জোনৰ এটাও আজি পৰ্যন্ত কাৰ্যকৰী নহল ঘোষণাৰ পাছতো পদপথৰ ব্যৱসায়িক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে পৌৰ নিগমে কিন্তু তাৰ বিপৰীতে এয়া কি কৰিছে চাওক গুৱাহাটীৰ পৌৰ নিগমে গুৱাহাটীৰ পদপথত এতিয়া পৌৰ নিগমৰ অভিযান চলিছে এডভান্টেজ অসমৰ নামত ভাঙি পেলোৱা হৈছে পদপথৰ ইখনৰ পাছত সিখন প্ৰতিষ্ঠান পদপথত সৰু সৰু দোকানেৰে ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া হাজাৰ হাজাৰ লোকৰ বিৰুদ্ধে এইদৰে অভিযান চলাইছে এতিয়া গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ পদপথত আছে 25ৰ পৰা 30,000 অস্থায়ী দোকান পদপথৰ ব্যৱসায়ত জড়িত হৈ আছে প্ৰায় 50,000 পৰিয়াল কিন্তু 50,000 পৰিয়ালৰ জীৱন জীৱিকাৰ লগত খেলা কিয় চৰকাৰৰ খুব ষ্ট্ৰীট ভেণ্ডৰ এছ'চিয়েশ্যনৰ সম্পাদক দেৱজিৎ সেনাপতিৰ বৰ্তমান সময়ত যদি চোৱা যায় ইয়াৰ আগতে অলপ বেছিয়ে আছিলে বাৰু কিন্তু কৰোনাৰ সময়ত বহুতেই ভেণ্ডিঙৰ পৰা অৰ্থাৎ পদ ব্যৱসায়ৰ পৰা আঁতৰিলে বিভিন্ন অজুহাতৰ কাৰণে বিভিন্ন কাৰণৰ কাৰণে গতিকে বৰ্তমান সময়ত 25ৰ পৰা 30,000 পদপথ ব্যৱসায়ী আছে গুৱাহাটীত অকল গুৱাহাটীত আছে আৰু যদি চোৱা যায় আপুনি যিটো কথা ক'লে যে কিমান মানে ইয়াৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰিছে যিটো কথা ক'লে যদি সেইটো যদি চোৱা যায় তেনেহ'লে আপুনি প্ৰত্যেক যদি গড়ে চাই যে প্ৰত্যেকখন দোকানতে বা প্ৰত্যেকজন পদ ব্যৱসায়ীৰ লগতে 3-4জন তেনেকৈ আছে যদি গড়ে যদি চোৱা যায় দুজনকে যদি ধৰা যায় তেনেহ'লে অলমষ্ট 50,000 মানুহে ইয়াৰ পৰা জীৱন নিৰ্বাহ কৰি আছে গতিকে ক'বলৈ গ'লে বৃহৎ সংখ্যক লোকে স্বনিৰ্ভৰশীলতাৰ যোগেদি জীৱন নিৰ্বাহ কৰি আছে যাক তেওঁলোকে কেতিয়াও কাকো চৰকাৰৰ গণ্ডগোল নকৰে বা চৰকাৰৰ অসুবিধা নকৰাকৈ চৰকাৰৰ তেওঁলোকে কোনো আঁচনিৰ দাবী নকৰাকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে কিন্তু ইয়াক আচলতে চৰকাৰে তেওঁলোকৰ যিটো মানৱ অধিকাৰ তেওঁলোকৰ যি অধিকাৰ তাক তেওঁলোকে সংৰক্ষণ কৰিব পৰা নাই এডভান্টেজ অসমৰ বাবে দেশে দেশে গৈ বিদেশী বিনিয়োগকাৰী বিচাৰিছে মুখ্যমন্ত্ৰীয়ে বিদেশী বিনিয়োগকাৰীৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতি গঢ়াৰ সপোন দেখুৱাইছে অসম চৰকাৰে কিন্তু বিদেশী বিনিয়োগকাৰীক ৰঙা দলিচা পাৰি থলুৱাৰ ভাত গঢ়া নীতি কিয় অসম চৰকাৰৰ প্ৰশ্ন পদপথ ব্যৱসায়ী সন্থাৰ আচলতে কি জানে এতিয়া কি ক'ম এইটো বৰ দুখৰ বিষয় যে এফালে বিদেশৰ বিনিয়োগকাৰীক তেওঁলোকে নিমন্ত্ৰণ জনাইছে খুব ভাল কথা কিন্তু আনফালে আপুনি যি কথা ক'লে যে এইটো সত্য কথা যে আনফালে তেওঁলোকে ৰাজ্যৰে যিসকলে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাই আগবাঢ়ি গৈ আছে তেওঁলোকে মানে ধ্বংস কৰি বা তেওঁলোকৰ জীৱন নিৰ্বাহে ধ্বংস কৰি তেওঁলোকে কি বুজাব বিচাৰিছে তেওঁলোকে আচলতে মই ভাবোঁ যে বা আমি ভাবোঁ যে তেওঁলোকে আচলতে নিজেই সঠিক দৃষ্টিত নাই যে কি কৰিবলৈ গৈ আছে কিয়নো ইয়াৰ তেওঁলোকে অৰ্থনীতি স্বাৱলম্বী কৰিবলৈ আগবাঢ়িছে নহয় জানো কিন্তু আনফালে তেওঁলোকে খাটি খোৱা মানুহখিনি অৰ্থনৈতিক তেওঁলোকে দুৰ্বল কৰিবলৈ আগবাঢ়িছে আৰু তাৰ লগতে আৰু এটা কথা যে যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই PM চন্দ্ৰীৰ যোগেদি পদ ব্যৱসায়ীসকলক 10,000 টকাকৈ প্ৰথমতে লোন দি যাতে বিনিয়োগ কৰি যাতে তেওঁলোকে ব্যৱসায় স্বাৱলম্বী হ'ব পাৰে তাৰ প্ৰতি তেওঁলোকে আহ্বান জনাইছিলে বা তাৰ এটা চেষ্টা চলাইছিলে কিন্তু এতিয়া তেওঁলোকে এভিকশ্যন কৰি তেওঁলোকক পদ ব্যৱসায়ীসকলক অৰ্থনৈতিকভাৱে ফাটে মৰাৰ ব্যৱস্থা কৰিছে অৰ্থনৈতিকভাৱে ফাটে মৰাৰ ব্যৱস্থা এইটো কাৰণে কৈছোঁ যে তেওঁলোকে যদি সঠিক সময়ত এই এভিকশ্যনৰ যোগেদি এভিকশ্যন হোৱাৰ পিছত যদি সঠিক সময়ত লোন মাৰিব নোৱাৰে তেওঁলোকৰ চিভিল স্ক'ৰ বেয়া হ'ব আৰু ভৱিষ্যতে তেওঁলোকৰ ল'ৰা ছোৱালী বা ভৱিষ্যতে তেওঁলোকৰ ক্ষেত্ৰত আৰ্থিকভাৱে তেওঁলোকে মানে মৃত্যুৰ মুখত পৰিব আৰ্থিকভাৱে কিয়নো তেওঁলোক ভৱিষ্যতলৈ যদি চিভিল স্ক'ৰ বেয়া লোন নিদিব কোনেও তেতিয়া তেওঁলোকৰ কি অৱস্থা হ'ব গতিকে এইটো এটা বৰ চিন্তনীয় বিষয় আৰু চৰকাৰৰ আহ্বান জনাম যাতে তেওঁলোকে পদ ব্যৱসায়ীসকলকো মানৱীয় দৃষ্টিৰে তথা তেওঁলোকৰ অধিকাৰ দি
তেওঁলোকক সঠিক জেগাত সঠিক ঠাইত তেওঁলোকক ব্যৱসায়ৰ স্থান দি অৰ্থাৎ তেওঁলোকৰ প্ৰতিটো পৰিকল্পনা যাতে পথৱসায়ীসকলেও চিন্তা চৰ্চা কৰি আগবাঢ়ি যায় তাৰ বাবে আমন্ত্ৰণ জনাম। প্ৰশ্ন সৰ্বসাধাৰণৰো বিদেশীক ৰঙাতলি চাপাৰি স্বদেশীক জেচিবিৰে খেদা নীতি অৰ্থনৈতিক ক্ষেত্ৰত অসম চৰকাৰৰ এয়া কেনে সূত্ৰ